বছৰৰ প্ৰথম দিনটো বুলি গৈ আছোঁ মন্দিৰ দৰ্শন কৰিবলৈ। এটা বিশেষ মন্দিৰ, হাতীৰ শুল লেখীয়া এটা গণেশ মন্দিৰ। তাৰ পাছতে আহি গ'লোঁ ওচৰতে থকা পিকনিক স্পটলৈ। আহিহে গম পালোঁ, লগত এখন কটাৰীও নানিলোঁ। চামুচেৰে কাটিব লগা হ'ল পিঁয়াজ। এইফালে মায়ে উঠে হেনো চশমা পিন্ধি ফটো, আৰু এইফালে হৈ গ'ল নহয় গাড়ী ফচি গ'ল বালিচৰত। ক'ত এনেকুৱা অৱস্থা হ'ল, কিয় হ'ল, সকলোখিনি জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাব লাগিব। নমস্কাৰ সকলোকে মানে সুপ্ৰভাত জনালোঁ। আৰু আজি হৈছে বছৰৰ প্ৰথমটো দিন, মানে নতুন বছৰৰ 2025-ৰ আজি হৈছে প্ৰথমটো দিন। আৰু এতিয়া আমি যাব ওলাইছোঁ মন্দিৰলৈকে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে মংগল হওক। আৰু এতিয়া আমি গৈ আছোঁ পানীখাইটিত থকা হাতীচিলাত, আৰু হাতীচিলা গণেশ মন্দিৰলৈকে গৈ আছোঁ। আৰু দিনটো কি কৰোঁ আপোনালোকে দেখা পাব। খুব ধুনীয়া এটা দিন আমি মানে উদযাপন কৰিব গৈ আছোঁ। গতিকে মন্দিৰটো আপোনালোকক দেখুৱাম। আগতেও মই মানে ভিডিঅ' দিছিলোঁ মন্দিৰটোৰ ওপৰত। গণেশ মন্দিৰ এটা খুব ধুনীয়া, আৰু আপোনালোকে আজিও দেখা পাব এই ভিডিঅ'টোৰ জৰিয়তে। আৰু সকলোৱে আহিছোঁ, মানে মাহঁত আহিছে, বাইদেউহঁতো আহিছে, সকলোৱে আমি একেলগে আহিছোঁ। আগতে সকলোৱে আহিছিলোঁ, চ' আজি মানে পৰিয়ালৰ লগত আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু দেখুৱাই গৈ থাকিম দিনটো কি কৰোঁ। তো চাই দিব ভিডিঅ'টো শেষলৈকে। আৰু এইফালে হাজবেণ্ডে গাড়ী চলাই আছে আৰু আমাক লৈ গৈ আছে। যিহেতু গণেশ মন্দিৰলৈকে গৈ আছোঁ, হাতীচিলা গণেশ মন্দিৰ, আৰু এই গণেশ মন্দিৰটো পানীখাইটিত আছে। আচলতে পানীখাইটি বুলি ক'লেও ভুল হ'ব, পানীখাইটি আৰু চন্দ্ৰপুৰ ৰোডে পৰে এইখিনি। আৰু এই পানীখাইটিৰ পৰা চন্দ্ৰপুৰৰ যিটো ৰোড, ইমান বেছি ধুনীয়া ৰাস্তা, লগতে ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্যৰ কথাটো ক'বই নালাগে। বহুতবাৰ এইফালে আহিছোঁ, কিবা এটা ভাল লাগে আহি, এনেই মানে ফুৰিব আহি ভাল লাগে। আৰু গৰম দিনতো আহি ভাল লাগে, যিহেতু এইফালে মানে গছ গছনি বহুত বেছি আছে। আৰু ইয়াতে মানে চন্দ্ৰপুৰৰ ফালে হওক বা পানীখাইটিৰ ফালে হওক ৰিজৰ্ট বা মঠ মন্দিৰ, লগতে পিকনিক খোৱা ঠাই বহুত কেইখনেই আছে। চ' জাগাখিনি কিবা এটা ভাল লাগে আৰু। গতিকে আহিছোঁ কেইবাবাৰো, আৰু ইয়াতে পৰি গ'লোঁ জামত, কিয়নো আগফালে আছে এটা ৰেল লাইন, পানীখাইটি ৰেল লাইনটো আছে। আৰু প্ৰত্যেক সময়তে ইয়াতে আপুনি জাম পাবই, ৰেল আহিলে আপুনি জাম পাব। আৰু এইফালে ব্ৰিজখন বনাই আছে, এই ব্ৰিজখন মানে কমপ্লিট হ'লেহে চাগে জামটো নাথাকিব, কিয়নো আহোঁতেও জাম পাব আৰু যাওঁতেও জাম পাব, মানে এনি টাইম জাম থাকে তাত। আৰু এতিয়া গৈ আছোঁ মন্দিৰলৈকে, পামেই আৰু এইফালে সোমালোঁ আমি গণেশ মন্দিৰৰ ৰাস্তাটোৰে। এতিয়া ৰাস্তাটো পকা কৰিছে, আগতে মানে ৰাস্তাটো কেঁচা আছিল। অলপ সোনকালে ওলাম বুলি ভাবিছিলোঁ, কিয়নো মন্দিৰ যিহেতু বহুত বেছি ভক্ত হয়। আৰু আগতে যেইবাৰে আহিছোঁ মানে ভক্ত থাকে, লাইনত থিয় হ'ব লগা হয়। আৰু আজিও চাগে কম নহয়, কাৰণ গাড়ীবোৰ দেখি অনুমান কৰিব পাৰিছে। আৰু এটা কথা যে এই হাতীচিলাৰ ওচৰতে মানে এটা পিকনিক স্পট আছে, য'ত মানে বহুত বেছি মানুহ ইয়াতে পিকনিক খাব আহে। তালৈকে যাম আমি। প্ৰথমতে মন্দিৰ দৰ্শন কৰি লওঁ, অকণমান চাকি ধূপ জ্বলাই লওঁ মন্দিৰত, যিহেতু আজি 1 তাৰিখ। আৰু আমি আহি এয়া পালোঁ, গাড়ী পাৰ্কিং কৰিলোঁ। আৰু এতিয়া আমি সকলোৱে নামিলোঁ, বলক আমি মন্দিৰৰ ভিতৰলৈকে যাওঁ। চাকি ধূপ অকণমান কিনি লৈ এতিয়া ভিতৰলৈকে গৈ আছোঁ। আৰু আহিয়ে দেখা পালোঁ গেটৰ মানে অকণমান আগলৈকে ইমান বেছি দীঘল লাইন। আৰু লাইনটো হ'বই, কিয়নো ভিতৰত সোমাব লগা হ'লে মানে লাইনত থিয় হ'ব লাগিবই। এতিয়া মানে আগুৱাই যাওঁ অকণমান, কিয়নো চাকি ধূপখিনি জ্বলাই দিওঁ। যিহেতু মেইন মন্দিৰত মানে ভিতৰত সোমালেও তাত চাকি ধূপ জ্বলাব নিদিয়ে, অকল মানে সেৱা কৰিব পাৰিব, লগতে মানে নিৰ্মালীবিলাক দিব পাৰিব। আৰু চাকি ধূপখিনি কিন্তু বাহিৰতে জ্বলাব দিয়ে। আৰু আমি এতিয়া চাকি ধূপখিনি জ্বলাব ৰেডি হৈছোঁ। আৰু এই যে প্ৰকাণ্ড যে আপোনালোকে গুহাটো দেখিছে বা শিল দেখিছে, এই গুহাটোৰ ভিতৰেৰে কিন্তু সোমাব পাৰি। আৰু দেখা পাইছে আপোনালোকে দুটা মানে শিলৰ মাজত এডাল হাতীৰ শুৰৰ নিচিনা এটা শিল। আৰু এই মানে শিলটো যে আপোনালোকে দেখা পাইছে, এইটো মানে কাটি কিনে বনোৱা নাই, এইটো মানে প্ৰাকৃতিকভাৱে নিজে নিজে উৎপন্ন হৈছে বুলি পণ্ডিতসকলে বা পুৰণি ব্যক্তিসকলে কয়। আৰু দেখা পাইছে একদম মানে হাতীৰ শুৰৰ নিচিনা। আৰু সেইকাৰণে এই গণেশ মন্দিৰটোৰ নাম ৰখা হৈছে হাতীখিলা গণেশ মন্দিৰ।
মন্দিৰৰ পৰা ওলাই আপোনালোকে ছাইডৰ ফালে যিটো ৰাস্তা দেখা পাব সেই ৰাস্তাটোৰে গ'লে আপোনালোকে পাব পিকনিক খোৱা ঠাইখিনি আৰু যদি আপোনালোকে পিকনিক খাব আহিম বুলি ভাবিছে তেতিয়াহ'লে এই ৰাস্তাটোৰে আহিব লাগিব আৰু আহিলে ইয়াতে আপোনালোকে নদীখন পাব এতিয়া যিহেতু পানী নাই বালিচৰ গতিকে সেইখিনি ঠাই পিকনিকৰ ঠাই হয় আৰু মানে এইফালে যদি আপোনালোকে 4 চকীয়া গাড়ী লৈ আহে তেতিয়াহ'লে 150 টকা আৰু যদি 2 চকীয়া গাড়ী লৈ আহে তেতিয়াহ'লে 30 টকা দিব লাগিব আমি কিন্তু গাড়ীখন মন্দিৰৰ কাষতে পাৰ্কিং কৰি থৈ আহিছোঁ আৰু মন্দিৰৰ পৰা যিহেতু বেছি দূৰ নহয় গতিকে খোজকাঢ়ি আহি গ'লোঁ আৰু ভবা নাছিলোঁ যে 150 টকা ল'ব বুলি প্ৰথমতে সুধি লৈছিলোঁ তেওঁলোকে মানে ৰচিদ কাটে তেওঁলোকক সুধি আছিলোঁ তেওঁলোকে 150 টকা লাগিব বুলি কৈছে 4 চকীয়া গতিকে ওচৰে হয় তাৰ পৰা মন্দিৰৰ পৰা সেইটো কাৰণে হাততে মানে বস্তুখিনি লৈ আমি আহি পালোঁ এয়া বালিচৰ আৰু ইয়াতে অকণমান টাইম বহিম খাম আৰু মন্দিৰত থাকি ধূপ জ্বলাই এতিয়া নদীৰ পাৰত বহি আছোঁ মানে নদীৰ পাৰ নহয় নদীয়ে হয় এতিয়া পানী শুকাইছে ব্ৰহ্মপুত্ৰ নদী আৰু এইখিনি হাতীচিলাৰ আৰু মন্দিৰত থাকি জ্বলাই বহিছোঁ আৰু এনেই অকণমান কিবা কিবি আনিছোঁ ঘৰৰ পৰা এইখিনি মানে খাম আমি মানে মিনি পিকনিক বুলি যিটো কয় সেইটো হয় গোটেই ফেমিলি মানুহখিনি আছোঁ আমি আৰু এতিয়া আমি মানে কিবা কিবি আনিছোঁ মানে বহুত কিবা কিবি লৈ এতিয়া খাম আৰু থাকিব ভিডিঅ'টো শেষলৈকে আৰু বহুত মানুহ আহিছে এইফালে মানুহবিলাক বেকগ্ৰাউণ্ডৰ চাউণ্ড মই কাটি দিব লগা হৈছে কিয়নো ইমান বেছি পিকনিকৰ পাৰ্টি আহিছে আৰু চাৰিওফালে একদম ডিজে লগাই থৈ দিছে গান বাজি আছে গতিকে গান বাজি থকা মই ভিডিঅ' দিব নোৱাৰোঁ এই কপিৰাইট লাগিছে চ' মই বেকগ্ৰাউণ্ডটো কাটি দিছোঁ আৰু আপোনালোকে দেখিছে কিমান বেছি পাৰ্টি আহিছে পিকনিক খোৱা আৰু যিহেতু আমি বেছি আগুৱাই নগ'লোঁ সন্মুখতে বহিছোঁ বেছি যিমানে আগুৱাই যাব বহুত বেছি মানে পাৰ্টি দেখা পাব আৰু অলপ ক'ৰবাত পানী আছে গতিকে পানীৰ ওচৰতে মানে পিকনিক পাৰ্টিবিলাক বহি গৈছে আৰু আমি এনেদৰে বহি গ'লোঁ ইয়াতে আৰু আমি যিহেতু ঘৰতে কিবা কিবি অলপ বনাই আনিছোঁ ইয়াতে বনোৱাটো সম্ভৱ নহ'ব যিহেতু আমাৰ মেইন উদ্দেশ্য আছিল মন্দিৰত অহা গতিকে আমি কিবা কিবি বনাই আছোঁ চাহো কৰি আনিছোঁ ফ্লাক্সত গতিকে এতিয়া ব্ৰেড চাহ খাম প্ৰথমতে তাৰপাছত ৰুটি আনিছোঁ মাংস আনিছোঁ মানে সেনেদৰে কিবা কিবি বনাই আনিছোঁ আজিকালি পিকনিকত মানে ট্ৰেণ্ডিঙত চলি থকা খোৱা বস্তুবিধ হৈছে এয়া মানে বিভিন্ন ধৰণৰ চিপছ কিনি আনিছোঁ আজি খাই চাওঁ বুলি আৰু মানে গোটেইখিনি একেলগে মিক্স কৰি তাত জলকীয়া পিঁয়াজ নিমখ এনেকৈ আমি সানি দিম আৰু খাই চাম যিহেতু দেখি আছিলোঁ সকলোৱে খাই আজি আমিও খাই চাম আৰু ভালে লাগিব যিহেতু জ্বলা চিপছ আছে লগতে প্লেন চিপছ আছে গোটেইখিনি আছে কুৰকুৰিও আছে চ' এইখিনি এতিয়া মিক্স কৰিম আৰু মিক্স কৰাৰ কাৰণে মই এইখিনি গোটেই পেকেটকেইটা খুলি আছোঁ এটা ডাঙৰ পলিথিনত যিহেতু আমি বাচন অনা নাই আৰু এইফালে চাওকচোন আমি বহুত ডাঙৰ বস্তু এটা আনিব পাহৰি গ'লোঁ সেয়া হৈছে এখন কটৰী বা চুৰি আৰু চামুচেৰে মানে এনেদৰে পিঁয়াজ কাটি থাকিব লগা হৈছে ইমান এটা ভাল নহ'ব তথাপিও আৰু অলপ সৰু হ'ব চামুচখনেৰে কাটিব দিছোঁ আৰু এয়া পিঁয়াজ লৈ আহিছোঁ ঘৰৰ পৰা চিপছখিনি কিছু ভাঙা কুকুৰি নাযায় মায়ে অলপমান দিলে মাক পাবা মানুহ খাদ্য দুটামান দুটা ৰ দে দি দিছোন
একে লেঠাৰে বহি যি খাইছোঁ, চাহ, ব্ৰেড, বুট, কণী যি পাইছোঁ চব খালোঁ, মানে একে বহাই আৰু অকণমান আপোনালোকক পৰিৱেশটো দেখুৱাই দিওঁ বুলি ভাবিছোঁ ৰ'ব। আৰু চাওক ইমান ধুনীয়া এটা পৰিৱেশ, এইফালে এখন পাহাৰখন আৰু খুব ধুনীয়া এয়া পৰিৱেশটো আপোনালোকে দেখা পাইছে। এতিয়ালৈকে মানে পিকনিক খোৱা মানুহ আহিয়ে আছে আৰু যিসকলে মানে বনাই আনিছে তেওঁলোকে অলপমান দেৰি কৰি আহি আছে। এইফালে বাৰু বেছি মানুহ নাই, কিন্তু সেইটো চাইডে বহুত বেছি মানুহ আছে। তাৰপিছতে আমি খাব ল'লোঁ লাষ্ট মানে ডিছখনত যি আছিলে সেয়া হৈছে ৰুটি, চব্জি, মাংস আৰু গোটেইখিনি ঘৰতে বনাই অনা হৈছে। এয়া ৰুটি আৰু চব্জি, মাংস আনিছোঁ। কণীকেইটাটো বাৰু চাহৰ লগতে মানে ব্ৰেডৰ লগতে খায়ে দিলোঁ, গতিকে এইখিনি বাকী আছিলে। এইখিনি খোৱা শেষ হ'লে মানে আৰু খোৱাৰ মেনুখন শেষ আৰু তাৰমানে যাব পাৰোঁ এইখিনি শেষ হ'লে। চ' আমি এতিয়া খাই আছোঁ গোটেইকেইজনে। ৰ'দত বহি এনেদৰে খোৱাৰ মজাটোৱে বহুত বেছি বেলেগ মানে আৰু বহুত বেছি ভাল লাগে। ইমান ধুনীয়া চোকা ৰ'দ দিছে আৰু আজি 1 তাৰিখৰ দিনটো এনেদৰে পৰিয়ালৰ লগত কটাই বহুত বেছিয়ে ভাল লাগিলে। দিনটো কেনেকৈ গ'ল গমেই নাপালোঁ তাৰমানে, আৰু বহুত বেছি ভাল লাগিছে। আৰু আমি সকলোৱে মানে নিজৰ নিজৰ কামত সদায় ব্যস্ত হৈ থাকোঁ, গতিকে এটা দিন উলিয়াই আমি যদি পৰিয়ালৰ লগত এনেদৰে সময় কটাওঁ তেতিয়াহ'লে বহুত বেছি ভাল লাগে, নহয়নে? আৰু খুব ধুনীয়া ৰ'দত বহি আমি এনেদৰে খাই আছোঁ। আৰু আমাৰ মানে এটা বস্তু অনা নহ'ল, এইটো হৈছে মানে কমলা টেঙা আনিম বুলি ভাবিছিলোঁ, কমলা টেঙা আনিব পাহৰিয়ে গ'লোঁ। মানে ভণ্টি আনিম বুলি ভাবিছিলোঁ, তাইও পাহৰি গ'ল। গতিকে আমি খাই লৈ এনেদৰে অকণমান ফটো মানে 2-এখন ফটো উঠিছোঁ, আৰু ফটোটোতো মেইন হয় ন, ফটো ৰিলচ কিবাকিবি কৰিলোঁ। আৰু এতিয়া যাব ওলাইছোঁ, যিহেতু অলপ পাছত মানে দেৰি হ'লে জাম লাগি যাব। ইয়াতে প্ৰায় বহুত বেছি জাম লাগে, কিয়নো বহুত মানে পিকনিক স্পট এইফালে আছে, গতিকে সকলোৱে একেলগে ওলাই আহিলে জাম হৈ যায়। আৰু এইফালে মায়ে বোলে চশমা পিন্ধি ফটো উঠে, গতিকে চশমাযোৰ দি দিছোঁ পিন্ধিব, আৰু এইফালে ফটো উঠিব পূৰা ৰেডি। আৰু এইফালে চাওকচোন এখন গাড়ী মানে ইমান বেয়াকৈ ফচি গৈছে, আৰু হয়ে এনেকুৱা মানে গাড়ী ফচিয়ে যায় এইফালে, যিহেতু বালিচৰ হয়। আমি গাড়ীখন আনি ভালেই কৰিলোঁ। আৰু এতিয়া যাব ওলাইছোঁ ঘৰলৈকে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আকৌ এবাৰ নতুন বছৰৰ শুভেচ্ছা থাকিল আপোনালোকলৈ। আৰু যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে, মানে মোৰ চেনেলত যদি ভিডিঅ' প্ৰথম চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব।